নমস্কাৰ এমএছ লাইভৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। আপুনি 2024 বৰ্ষত কিদৰে চৰকাৰী ঘৰ লাভ কৰিব? যদি আপুনি চৰকাৰী ঘৰ লাভ কৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আপুনি যদি চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই, কিদৰে আপুনি PMAY ঘৰ আপুনি লাভ কৰিব, কিদৰে আপুনি আবেদন কৰিব তাৰ সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো। আমি জনাই আছো বিশেষ খবৰ, কিয়নো PMAY ঘৰ নোপোৱা হিতাধিকাৰীসকললৈ এটা ভাল খবৰ। বিনামূলীয়াকৈ চৰকাৰী ঘৰৰ বাবে আপুনি খাজু কৰক আপোনাৰ নথিপত্ৰ। কিদৰে আপুনি নথিপত্ৰ খাজু কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, 2024 বৰ্ষত PMAY ঘৰ লাভ কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব সেয়া জনোৱাৰ চেষ্টা কৰিছো। যদি চৰকাৰী ঘৰ লাভ কৰা নাই, আপুনি এতিয়াই আবেদন কৰক। ঘৰত কোনো চৰকাৰী চাকৰিয়াল থাকিলে আপুনি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব। দৰিদ্ৰ পৰিয়ালে একমাত্ৰ লাভ কৰিব চৰকাৰী ঘৰ। কেৱল সিমানেই নহয়, ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে চৰকাৰে মুকলি কৰিছে কেইবাটাও বিশেষ হেল্পলাইন নম্বৰ। যদিহে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ কিবা অসুবিধাৰ সন্মুখীন হৈছে, তেন্তে নিশ্চিতভাৱে এই নম্বৰ কেইটাত আপুনি যোগাযোগ কৰিব পাৰিব, আপুনি অভিযোগ দাখিল কৰিব পাৰিব। ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে চৰকাৰে মুকলি কৰিছে কেইবাটাও বিশেষ হেল্পলাইন নম্বৰ। ঘৰ দিয়াৰ নামত যদি পঞ্চায়ত সভাপতি কিবা দুৰ্নীতি কৰিছে, তেন্তে নিশ্চিতভাৱে এই নম্বৰ কেইটাত আপুনি অভিযোগ দাখিল কৰিব পাৰিব। ঘৰ দিয়াৰ নামত যদি পঞ্চায়ত সভাপতিয়ে দুৰ্নীতি কৰিছে, ফোন কৰক বিশেষ নম্বৰত। ঘৰ নোপোৱা প্ৰতিটো পৰিয়ালে দিব পাৰিব অভিযোগ, আৰু ঘৰ নোপোৱা প্ৰতিটো পৰিয়ালে এইকেইটা নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব। অভিযোগ দিয়াৰ পাছতে লাভ কৰিব চৰকাৰী ঘৰ। বৰপেটাৰ বাবে বিশেষ নম্বৰ মুকলি কৰা হৈছে 9435481490। ভালদৰে নম্বৰ কেইটা নোট কৰি থওক, ভালদৰে মনত ৰাখক বৰপেটাবাসী ৰাইজে। 9435481490 আপুনি ভালদৰে মনত ৰাখক। ধুবুৰীবাসীৰ বাবে আন এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে 9435324338। ধুবুৰীবাসীৰ বাবে ইয়াক বিশেষ নম্বৰ। সমান্তৰৰ বাবে গোৱালপাৰাবাসীৰ বাবে আন এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে 7002643245। গোৱালপাৰাবাসীয়ে এই বিশেষ নম্বৰত ফোন কৰি নতুন ঘৰৰ অভিযোগ দাখিল কৰিব পাৰিব। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 2026ত বিজেপি চৰকাৰ গঠনত অনিশ্চয়তা। এবাৰ বিজেপিৰ ভেটি কঁপনি উঠিছে। কোনে কৰিলে এই ভৱিষ্যৎবাণী তাৰ তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো ৰাজনৈতিক খবৰ, 2024 চনত ৰাজ্যত বিজেপি চৰকাৰ গঠনত অনিশ্চয়তা দেখা দিছে। খামখিয়ালিৰ বাবে চৰকাৰ গঠনত আহিব জটিলতা। বৰ্তমানেও শান্তিত চৰকাৰ চলাব নোৱাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যৎবাণী কৰা হৈছে। ভৱিষ্যৎবাণী কৰিছে জ্যোতিষী ঈশ্বৰ শৰ্মাই। নলবাৰীৰ বন্দিয়াৰ জ্যোতিষীৰ ভৱিষ্যৎবাণীক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। প্ৰাক্তন ৰাজ্যপাল, প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন মন্ত্ৰীকে ধৰি বহু লোকৰ ভৱিষ্যৎবাণী কৰিছে ঈশ্বৰ শৰ্মাই। মন্ত্ৰী হোৱাৰ পূৰ্বে বহু মন্ত্ৰীক মন্ত্ৰী হোৱাৰ যোগ থকা বুলি ভৱিষ্যৎবাণী কৰিছিল ঈশ্বৰ শৰ্মাই। 2026ত ৰাজ্যত বিজেপি চৰকাৰ গঠনত অনিশ্চয়তা দেখা দিয়া তাৰ ভৱিষ্যৎবাণী দিছে ইতিমধ্যে ঈশ্বৰ শৰ্মাই। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে, স্মাৰ্ট মিটাৰক লৈ গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। লগতে সাধাৰণ জনতাই উভতি ধৰিছে এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক। হিমন্ত বিশ্ব শৰ্মা হাল এৰি খিয়াল খেদা মুখ্যমন্ত্ৰী বুলি বিৰোধীয়ে কটাক্ষ কৰিছে। আমি জনাই আছো এটা বিশেষ খবৰ, স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্তব্যক উভতি ধৰিছে বিৰোধীয়ে। হিমন্ত বিশ্ব শৰ্মা হাল এৰি খিয়াল খেদা মুখ্যমন্ত্ৰী বুলি কটাক্ষ এইবাৰ বিৰোধীৰ। নিৰ্বাচনৰ আগত 300 ইউনিটতকৈ ফ্ৰী কাৰেণ্ট দিম বুলি কৈছিল, এতিয়া সেই প্ৰতিশ্ৰুতি কি হ'ল তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে বিৰোধীয়ে। বিৰোধীয়ে প্ৰশ্ন কৰিছে, নিৰ্বাচনৰ পূৰ্বে এইখন চৰকাৰে কৈছিল যে 300 ইউনিটতকৈ ফ্ৰী কাৰেণ্ট দিব বুলি কৈছিল এইখন চৰকাৰে, কিন্তু সেয়া এতিয়া কি হৈছে? আমি জনাই আছো এটা বিশেষ খবৰ, আদানীক প্ৰফিট দিবলৈ জনতাক মাধমাৰ খুদাইছে, ৰাম টাঙোন খুদাইছে এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে। স্মাৰ্ট মিটাৰৰ অভাৰ স্মাৰ্ট হ'বলৈ চেষ্টা কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধাৰাবাহিকভাৱে প্ৰতিবাদ। স্মাৰ্ট মিটাৰবোৰ চৰকাৰৰ এটা লুণ্ঠনৰ আহিলা বুলি বিৰোধীয়ে কটাক্ষ কৰিছে। সাধাৰণ জনতাই প্ৰশ্ন কৰিছে, স্মাৰ্ট মিটাৰ লগোৱাৰ পিছতে স্মাৰ্ট মিটাৰ
ঘৰতে লগোৱাৰ পিছতে সাধাৰণ জনতাই ক্ষোভ উজাৰিছে ৰাজপথলৈ ওলাই আহিছে শতাধিক লোক দল সংগঠন ওলাই আহিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে চৰকাৰ চলাবৰ বাবে ৰাজ্যবাসীক লুণ্ঠনৰ অন্য এটা আহিলা হৈছে স্মাৰ্ট মিটাৰ ইয়া মন্তব্য কৰিছে বিৰোধীয়ে সিমানেই নহয় স্মাৰ্ট মিটাৰলৈ মুখ্যমন্ত্ৰী টুলুঙা মন্তব্য কৰিছে বুলি মন্তব্য বিৰোধীৰ ৰাইজৰ কথা নুশুনিলে এটা সময়ত চৰকাৰৰ পতন হ'ব এটা সময়ত চৰকাৰ শেষ হ'ব বুলি মন্তব্য বিৰোধীৰ ৰাইজৰ কথা নুশুনিলে তেওঁৰ কি অৱস্থা হ'ব তেওঁ বুজি পোৱা নাই বুলি মন্তব্য বিৰোধীৰ ৰাইজৰ কথা নুশুনিলে হিমন্ত বিশ্ব শৰ্মাৰ পতন নিষ্প্ৰকাৰ নিশ্চিত বুলি মন্তব্য বিৰোধীৰ পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি এবাৰ বহুবল্কী নেতা ৰূপজ্যোতি কৰ্মীয়ে ডাঙৰ মন্তব্য কৰিছে ৰূপজ্যোতি কৰ্মীয়ে কয় যে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতে গাঁৱৰ মানুহে বেছিভাগেই ভাল পাইছে দেশ জ্বলিছে স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি দেশ জ্বলিছে দেশত প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনৰ পৰা আৰম্ভ কৰি ইতিমধ্যে কোৱা হৈছে যে বিভিন্ন দল সংগঠন তথা সাধাৰণ জনতাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে আৰু সেই সময়খিনিত বহুবল্কী নেতা এবাৰ ৰূপজ্যোতি কৰ্মীয়ে কয় যে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতে গাঁৱৰ বেছিভাগ মানুহেই ভাল পাইছে লৈ আহিছো ২৬ তাৰিখে গুৰুত্বপূৰ্ণ খবৰটো স্মাৰ্ট মিটাৰক লৈ টুলুঙা মন্তব্য বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে কয় যে মোৰ স্মাৰ্ট মিটাৰত বিল পূৰ্বতকৈ কম আহিছে স্মাৰ্ট মিটাৰ ঠিকই আছে কোম্পানীয়েহে চতুৰামি কৰিব পাৰে গাঁৱৰ দুই এঠাইত বৃদ্ধি হ'ব পাৰে স্মাৰ্ট মিটাৰৰ বিল ইয়া মন্তব্য ৰূপজ্যোতি কৰ্মী সিমানেই নহয় এবছৰ ১.৫ বছৰ ধৰি খবৰ নাই স্মাৰ্ট মিটাৰৰ দুদিনমানৰ পৰাহে চৰ্চা চলিছে স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা গাঁৱৰ মানুহে বেছিভাগেই ভাল পাইছে বুলি মন্তব্য ৰূপজ্যোতি কৰ্মীৰ মন্তব্য বিজেপিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কৰ্মীৰ ইফালে স্মাৰ্ট মিটাৰ লগাবলৈ আহিলে বাউণ্ডাৰীত সোমাবলৈ নিদিও উত্তেজিত জনতাৰ হুংকাৰ স্মাৰ্ট মিটাৰক লৈ মহিলাই হুংকাৰ প্ৰদান কৰিছে ধাৰাবাহিকভাৱে কেইবাদিনৰ পৰা আৰম্ভ হৈছে ৰাজ্যত স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ স্মাৰ্ট মিটাৰ লগাবলৈ আহিলে ঘৰৰ বাউণ্ডাৰীত সোমাবলৈ নিদিও বুলি মন্তব্য একাংশ উত্তেজিত মহিলাৰ আমি জনাই আছো এটা বিশেষ খবৰ কোনো কাৰণতে পুৰণি মিটাৰ আঁতৰাব নোৱাৰিব বুলি হুংকাৰ এবাৰ জনতাৰ স্মাৰ্ট মিটাৰ লগালে চৰকাৰকো শান্তিত থাকিবলৈ নিদিও মুখ্যমন্ত্ৰীক শান্তিত থাকিবলৈ নিদিও বুলি মন্তব্য উত্তেজিত জনতাৰ স্মাৰ্ট মিটাৰ লগালে চৰকাৰকো শান্তিত থাকিবলৈ নিদিও বুলি মন্তব্য পুৰণি মিটাৰেই বাহাল ৰাখিব লাগিব শক্তি বিভাগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে হুংকাৰ এবাৰ জনতাৰ ৩ শতাধিক মহিলাৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ চক্ৰ বিষয়াৰ সন্মুখতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এবাৰ প্ৰতিবাদকাৰী জনতাই সামগুৰিত মহিলা কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী সমদল আজি উজোৱা হৈছে আৰু সমদল উলিয়াই এইদৰে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে এইসকল লোক ইফালে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে কয় যে ধাৰত জুৰুলা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ধাৰ মাৰিবলৈ আনিছে এবাৰ স্মাৰ্ট মিটাৰ বিৰোধী এক প্ৰকাৰৰ কটাক্ষ কৰি ক্ষুদ্ৰ সমালোচনা কৰিছে এবাৰ হিমন্ত বিশ্ব শৰ্মাক ধাৰ মাৰিব নোৱাৰি জনতাক মাধমাৰ খুদাইছে বিজেপি চৰকাৰে স্মাৰ্ট মিটাৰ আনি ধাৰ মাৰিবলৈ চেষ্টা কৰিছে ধাৰ মাৰিব নোৱাৰি জনতাক মাধমাৰ খুদাইছে এবাৰ বিজেপি চৰকাৰে বুলি মন্তব্য গৌৰৱ গগৈ ধাৰ মাৰিবলৈ চৰকাৰে আনিছে স্মাৰ্ট মিটাৰ ধাৰলৈ চৰকাৰে বনাইছে ডাঙৰ ফ্লাইঅভাৰ যাৰ ফলত লাভ হৈছে ঠিকাদাৰ আৰু বিজেপি নেতাৰ এতিয়া ধাৰ মাৰিবলৈ টকা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এয়া বিজেপি চৰকাৰৰ বিফল আৰ্থিক নীতিৰ ফলাফল বুলি মন্তব্য গৌৰৱৰ এয়া বিজেপি চৰকাৰৰ বিফল আৰ্থিক নীতিৰ ফলাফল বুলি তেওঁ মন্তব্য কৰিছে স্মাৰ্ট মিটাৰৰ জৰিয়তে দুখীয়া মানুহৰ পৰা টকা উঠাইছে হেনো চৰকাৰে স্মাৰ্ট মিটাৰক লৈ এইদৰে বিজেপি চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা গৌৰৱ গগৈ